মাজত মাত্ৰ কেইটামান মুহূৰ্ত আৰু তাৰ পাছতেই মা কামাখ্যা দেৱালয়ৰ যি মূল দুৱাৰ আছে মূল দুৱাৰ বন্ধ কৰা হ'ব কাৰণ প্ৰবৃত্তি সেই সময়ত লাগিব 9:08:42 লগে লগে 42 ছেকেণ্ড হোৱাৰ লগে লগে মূল দুৱাৰ বন্ধ কৰা হ'ব আৰু প্ৰবৃত্তি আৰম্ভ হ'ব আৰু 26 তাৰিখে পুৱা যেতিয়া সূৰ্য উদয় হ'ব তেতিয়া নিবৃত্তি হ'ব অৰ্থাৎ তাৰ পাছতেই মূল দুৱাৰ খোল খাব আৰু ইতিমধ্যে দেখুৱাবলৈ পাইছোঁ আমি পূৰ্বতেও দেখুৱাইছিলোঁ যে মা কামাখ্যা দেৱালয়ত মা কামাখ্যা আশীষ ল'বলৈ প্ৰবৃত্তিৰ পূৰ্বে হাজাৰ হাজাৰ লোকৰ সমাগম হৈছে তলৰ পৰা যদি চাওঁ তেন্তে লানি নিচিগাৰ এক প্ৰকাৰ ভিৰ বৰ্তমান সময়ত আহি থকা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়তো দেখুৱাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল দৰ্শনাৰ্থী আছে যিসকল ভক্ত আছে ভক্তসকলে বৰ্তমান সময়তো মা কামাখ্যা দেৱালয় প্ৰদক্ষিণ কৰিছে মা কামাখ্যাৰ প্ৰবৃত্তিৰ পূৰ্বে মা কামাখ্যাৰ সেৱা আশীষ গ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে ঠিক তেনেধৰণে যিসকল সাধু সন্ত আৰু বিভিন্ন নাগা বাবাকে ধৰি যিসকল সাধু সন্ত আহি উপস্থিত হৈছিল তেওঁলোকো বৰ্তমান সময়ত যি সাধনা আছে তেওঁলোকৰ যি পূজা অৰ্চনা আছে পূজা অৰ্চনা কৰা দেখিবলৈ পোৱা গৈছে কেইটামান মুহূৰ্ত পূৰ্বে যি নাগা বাবাসকল আছে নাগা বাবাসকলে প্ৰদক্ষিণ কৰা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পাছতেই তেওঁলোক নিজৰ স্থানলৈ বা যি আখাৰা আছে জোনা আখাৰালৈ পুনৰ ঘূৰি যোৱা দেখিবলৈ পোৱা গৈছে বা গতিকে বৰ্তমান সময়ত আমি গোটেই পৰিৱেশটো দেখুৱাইছোঁ নিশা প্ৰায় 9 বাজি গৈছে আৰু তাৰ পাছতো বৰ্তমান সময়ত এনেধৰণে বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তগণৰ ভিৰ কিন্তু মা কামাখ্যা দেৱালয়ত দেখিবলৈ পোৱা গৈছে আৰু যিহেতু আজিৰ পৰাই প্ৰশাসনৰ যিসমূহ নীতি নিয়ম সকলো নীতি নিয়ম পালন কৰিবলগীয়া হৈছে যিহেতু আজিৰ দিনটোতে প্ৰবৃত্তি আৰম্ভ হৈছে গতিকে প্ৰশাসনে তেওঁলোকৰ যাৱতীয় যিসমূহ নীতি নিয়ম আছে সকলো নীতি নিয়ম পালন কৰিছে তলৰ পৰা যি নাৰ্চাৰী বুলি কোৱা হয় য'ত আচলতে মা কামাখ্যা দেৱালয়ৰ মূল আৰম্ভণি গেট আছে সেই গেটৰ পৰাই সকলো দৰ্শকে সকলো দৰ্শনাৰ্থীকে খোজকাঢ়ি আহিবলৈ দিয়া হৈছে কোনো ধৰণৰ যান বাহনৰ চলাচলৰ বাবে অনুমতি বৰ্তমান সময়ত বিৰত ৰখা হৈছে বাধা দিয়া হৈছে আনহাতে যদি চোৱা হয় তেন্তে পাণ্ডু দিশৰ যিটো পথ আছে সেই পথেৰে কেৱল যিসমূহ আচলতে অত্যাৱশ্যকীয় সামগ্ৰী অনা যান বাহন বা অত্যাৱশ্যকীয় সেৱাৰ বাবে সেয়া এম্বুলেঞ্চেই হওক বা অন্য অগ্নি নিৰ্বাপক বাহিনীৰ বাহন হওক সেইসমূহে আহিবলৈ বৰ্তমান সময়ত অনুমতি প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে আৰু আমি দেখুৱাইছোঁ দলৈসকল বৰ্তমান সময়ত সাজু হৈছে যিহেতু মাজত মাত্ৰ কেইটামান মুহূৰ্ত আপুনি উল্লেখ কৰাৰ ধৰণে গতিকে তেওঁলোক ভিতৰলৈ সোমাইছে তেওঁলোকৰ যাৱতীয় যিসমূহ ৰীতি নীতি আছে মা কামাখ্যা প্ৰবৃত্তিৰ পূৰ্বে যিসমূহ ৰীতি নীতি পালন কৰা হয় যেনেধৰণে মাক পূজা অৰ্চনা কৰা হয় মাৰ পৰা যেনেধৰণে আশীষ বিচৰা হয় তেনেধৰণে সেই ৰীতি নীতিবোৰৰ বাবে তেওঁলোক ভিতৰত প্ৰৱেশ কৰা দেখিবলৈ পোৱা গৈছে আৰু কেইটামান মুহূৰ্তৰ পাছতেই যি মূল গেট আছে আৰু সৰু দলৈক আমি দেখিবলৈ পাইছোঁ সৰু দলৈয়ে বৰ্তমান সময়ত আন যিকেইজন দলৈ আছে তেওঁলোকৰ সৈতে কথা বতৰা পাতিছে বা গোটেই এই সময়খিনি কেনেধৰণে পৰিচালনা কৰিব লাগিব কেনেধৰণে আচলতে থাকিব লাগিব বা মা কামাখ্যা দেৱালয়ৰ নীতি নিয়মসমূহ কেনেধৰণে সুচাৰুৰূপে পালন কৰাই দৰ্শনাৰ্থীসকলক চলাব লাগিব সেই কথা বতৰাসমূহ বৰ্তমান সময়ত চোৱা দেখিবলৈ পোৱা গৈছে আৰু আনহাতে যদি চাওঁ তেন্তে যিহেতু মাজত মাত্ৰ কেইটামান মুহূৰ্ত থকাৰ পূৰ্বে বৰ্তমান সময়ত মা কামাখ্যা দেৱালয়ক চাফ চিকুণ কৰিবলৈ যিসকল চাফাই কৰ্মী আছে চাফাই কৰ্মীসকলে উঠি পৰি লগা দেখিবলৈ পোৱা গৈছে যাতে সেই পবিত্ৰ সময়খিনিৰ পাছত কোনো ধৰণৰ লেতেৰা নাথাকে মা কামাখ্যা দেৱালয়ত গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণে চাফাই কৰ্মীসকলে বা যিসকল বিভিন্ন বিভাগত বহুকেইটা যিহেতু স্কোৱাড গঠন কৰি দিয়া হৈছে সুচাৰুৰূপে গোটেই 4টা দিন পৰিচালনা কৰিবৰ বাবে গতিকে তেওঁলোকে বৰ্তমান সময়ত সেই চাফ চিকুণৰ দায়িত্বত থকা লোকসকলে চাফ চিকুণৰ কামখিনি কৰা দেখিবলৈ পোৱা গৈছে আনহাতে আমি দেখিছোঁ বৰ্তমান সময়ত মূল যি দুৱাৰ আছে মূল দুৱাৰ এনেধৰণে বন্ধ কৰি দিয়া হৈছে আৰু চাৰিওদিশে মা কামাখ্যাৰ জয়ধ্বনি শুনিবলৈ দেখিবলৈ পোৱা গৈছে আৰু 4 দিনৰ পিছত অৰ্থাৎ 26 তাৰিখে পুৱা যি মা কামাখ্যা দেৱালয়ৰ মূল দুৱাৰ আছে মূল দুৱাৰ পুনৰ এবাৰ খোল খাব বা মা কামাখ্যা যি নিবৃত্তি বুলি কোৱা হয় নিবৃত্তি হ'ব আৰু দলৈসকল বৰ্তমান সময়ত দেখিছোঁ ডাঙৰ দলৈ সৰু দলৈ লগতে অহা দেখিবলৈ পোৱা গৈছে তেওঁলোকে যি মূল দুৱাৰ আছে মূল দুৱাৰ বন্ধ কৰি বৰ্তমান সময়ত উভতি অহা দেখিবলৈ পোৱা গৈছে আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম সমান্তৰালভাৱে দলৈসকল আছে দলৈসকলৰ পৰা আমি মন্তব্য ল'বলৈ চেষ্টা কৰিম কিছু আগবাঢ়ি যাবলৈ আমি চেষ্টা কৰিছোঁ মা কামাখ্যাৰ অম্বুবাচী মহাযোগ প্ৰবৃত্তি এতিয়াৰ পৰা আৰম্ভ হ'ল গতিকে সকলোৱে শান্তিপূৰ্ণ বাতাবৰণেৰে মাক এতিয়া ধ্যান ধাৰণা কৰা আৰম্ভ কৰক কাৰণ এই সময়খিনি 3 দিন 3 ৰাতি আৰু পিছত নাহিব এই বছৰৰ এই 3 দিন আৰু 3 ৰাতি নিৰন্তৰ আপোনালোকে জপ সাধনা ধ্যান ধাৰণা কৰি কিনে থাকক কোনো চিঞৰ বাখৰ নকৰিব সকলোকে অনুৰোধ থাকিল আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ